লঘু দোষ গুৰু শাস্তি শিক্ষক নহয় যেন দানৱহে প্ৰবীণ আচাৰ্যৰ প্ৰহাৰত মূৰ ফাটিল ছাত্ৰৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত হেড বাইদেউৰ বীৰত্ব প্ৰথমে চাওক এই দৃশ্য কোনো মাছৰ বজাৰ নহয় এইখন এখন বিদ্যালয়হে কিন্তু বিদ্যালয়ৰ পৰিৱেশে মাছৰ বজাৰকো অতিক্ৰম কৰিছে বাক্সাৰ শংকৰদেৱ শিশু নিকেতনৰ শোভনখাটাৰ প্ৰবীণ আচাৰ্য কিন্তু এওঁৰ মুখত অশ্ৰাব্য গালিগালাজ বিদ্যালয়খনৰ এইগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰক শিক্ষাৰ নামত কাঠৰ স্কেলেৰে প্ৰহাৰ কৰি মূৰ ফালি দিছে ঘটনাৰ খবৰ ল'বলৈ বিদ্যালয়ত অভিভাৱক উপস্থিত হওঁতেই অভিভাৱকক উদ্দেশ্যি এওঁৰ এই গালিগালাজ এওঁৰ নাম উদয় কলিতা অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান আচাৰ্যৰূপে কৰ্মৰত এই ছাৰক শিক্ষাৰ্থীৰ পৰা লাগে গাখীৰ চাউল চব্জি লগতে বিদ্যালয়খনত আছে বিত্তীয় খেলিমেলিৰো অভিযোগ এই প্ৰধান আচাৰ্য কুবেমৰণ মানে মাথা মাৰি মাক আৰু মানে বৰমাকে আহি খবৰ চলিটো খবৰ লোৱাৰ কাৰণে কি হৈছে চাবৰ বৰমাকে আৰু মানে মাকে কিবা কওঁতে আৰু বৰমাকক আৰু মাককে তাৰ মানে একদম মাৰোৱাৰ কাৰণে প্ৰধান আচাৰ্যই খেদিছে আৰু বেয়া বেয়া ব্যৱহাৰ কৰিছে তেখেতৰ তাৰ মানে টকা পইচাৰ কেলেংকাৰী ল'ৰা ছোৱালীক মানে চব্জি খোজা আঞ্জা খোজা মানে গাখীৰ খোজা চাউল খোজা ইপিনে এই দৃশ্য মহানগৰীৰ পাণ্ডুৰ বাণী বিদ্যাপীঠ LP স্কুলৰ বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ এইজন ছাত্ৰৰ ওপৰত বাইদেউৰ বীৰত্ব চেকনিৰ কোবত ছাত্ৰজনৰ পিঠিত আঘাতৰ চিন স্পষ্ট দুদিন পূৰ্বে সমনীয়াৰ সৈতে কাজিয়াত লিপ্ত হৈছিল তেওঁ খবৰ ল'বলৈ অভিভাৱক আহিছিল বিদ্যালয়লৈ অভিযোগ মৰ্মে হেড বাইদেউৰ অভিভাৱকক ধমকি পুলিচ লগাই দিম স্কুলত লৈ গাল দিছে চলো তাতে এনেকে মই ক'লো কোৱাৰ পিছত দেউতা আহিলো দেউতা আহি পেলাই ক'লো দেউতাকেও দম দি আছে কৈ দিছে মই কিবা কিবি মাতো কয়তে লিয়া যা ইয়াৰ এই স্কুলত নাদিবি তাক চেকনিৰ আগত বিদ্যা এতিয়া নাই তেনেস্থলত মানৱ সম্পদ গঢ়িবলৈ অহা একাংশ শিক্ষকৰ এনে কাণ্ডই সকলোকে ভবাই তুলিছে মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক আৰু মালিগাঁৱৰ পৰা ছাইদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাগ নিউজ